নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে আপোনালোকৰ আপোন চেনেল আসাম জব নিউজ টুডে। যিসকল নিবনুৱাই চৰকাৰী চাকৰিৰ বাবে অতি আগ্ৰহেৰে বাট চাইছিলে তেওঁলোকৰ বাবে অতি সুখবৰ আহিছে। হয় বন্ধু বান্ধৱীসকল, ইতিমধ্যে বহুকেইটা বিভাগৰ পৰা বহুকেইটা পদ মুকলি কৰি দিছে। এই পদসমূহৰ বিষয়ে আজি আমি আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে নিশ্চয় যাব। যদি এই ভিডিঅ'টোৰ জৰিয়তে চেনেলটো নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে ভিডিঅ' এটা লাইক কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু যদি আমাৰ অফিচিয়েল হোৱাটছআপ গ্ৰুপটোত জইন হোৱা নাই তেতিয়াহ'লে তাতো জইন হ'ব। তাত জইন হোৱাৰ বাবে লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে। আজিৰ প্ৰথমটো ভেকেঞ্চি হ'ল ষ্টেট ইনষ্টিটিউট অফ পঞ্চায়ত ৰুৰেল ডেভেলপমেণ্ট। ইয়াতে ইতিমধ্যে 7টা ফেকাল্টি মেম্বাৰৰ পষ্ট মুকলি কৰি দিছে। এই পদকেইটা পঞ্চায়তৰ পদ হয়। এই পদকেইটাত এলিজিবল কেণ্ডিডেটসকলে অনলাইন পদ্ধতিৰে এপ্লাই কৰিব লাগিব। পষ্ট নেমটো হৈছে ফেকাল্টি মেম্বাৰ। মুঠ পদ মুকলি কৰি দিছে 7টা। ডিচিপ্লিন ৱাইজ ভেকেঞ্চি কেইটা হ'ল ছ'চিয়েল ৱৰ্কাৰৰ বাবে এটা, ছ'চিয়লজিৰ বাবে এটা, ৰুৰেল ডেভেলপমেণ্টৰ বাবে এটা, ল'ৰ বাবে এটা, এগ্ৰিকালচাৰৰ বাবে 2টা, ফাইনেন্সিয়েল মেনেজমেণ্টৰ বাবে এটা। এই পদকেইটাত 40,000কৈ প্ৰতি মাহে দিয়া হ'ব। এংগেজমেণ্ট ডিউৰেশ্যন অন কণ্ট্ৰেক্ট অফ 1 year। 1 বছৰৰ কাৰণে এই পদকেইটা কণ্ট্ৰেক্টত থাকিব। এই পদকেইটাৰ বাবে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো হ'ল এজ লিমিটটো মেক্সিমাম 40 বছৰ হ'ব লাগিব। এডুকেশ্যনেল কোৱালিফিকেশ্যনটো হ'ল মাষ্টাৰ্ছ ডিগ্ৰী থাকিব লাগিব যিকোনো এটা শাখাৰ। সেই শাখাকেইটা হ'ল ছ'চিয়েল ৱৰ্ক, ছ'চিয়লজি, ৰুৰেল ডেভেলপমেণ্ট, ল', এগ্ৰিকালচাৰ, ফাইনেন্সিয়েল মেনেজমেণ্ট আদি। কেণ্ডিডেটজনে PhD বা NETত কোৱালিফাইড হ'ব লাগিব, তেতিয়াহে ইয়াতে এপ্লাই কৰিব লাগিব। এক্সপিৰিয়েঞ্চৰ ক্ষেত্ৰত ইয়াতে ট্ৰেইনিং বা টিচিং এক্সপিৰিয়েঞ্চ থাকিব লাগিব যিকোনো এখন গভৰ্ণমেণ্ট বা প্ৰাইভেট ইনষ্টিটিউশ্যনত কাম কৰা। এই পদকেইটাত অনলাইন এপ্লাই 29 জানুৱাৰী 2024 পৰা 23 ফেব্ৰুৱাৰী 2024লৈকে কৰি থাকিব পাৰিব। যদিহে আপোনালোকে এই পদকেইটাৰ এলিজিবল হয় তেতিয়াহ'লে ইয়াতে এপ্লাই কৰি ল'ব পাৰে। আজিৰ দ্বিতীয়টো ভেকেঞ্চি হ'ল এপেক্স বেংক ৰিক্ৰুইটমেণ্ট। ইয়াতে ইতিমধ্যে 120টা এছিষ্টেণ্ট পদ মুকলি কৰি দিছে। এই পদসমূহত ইণ্টাৰেষ্টেড থকা কেণ্ডিডেটসকলে অনলাইন পদ্ধতিৰে এপ্লাই কৰিব লাগিব। পষ্ট নেমটো হৈছে এছিষ্টেণ্ট। মুঠ পদ মুকলি কৰি দিছে 120টা। পে স্কেলটো 18,730 টকাৰ পৰা 48,040 টকা থাকিব। লগতে গ্ৰেড পে 4,400 টকা থাকিব প্ৰতি মাহে। নেম অফ অৰ্গেনাইজেশ্যনটো হ'ল আছাম কোঅপাৰেটিভ এপেক্স বেংক LTD। ইয়াতে এপ্লিকেশ্যন মুডটো অনলাইন পদ্ধতিৰে লোৱা হ'ব। এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত কেণ্ডিডেটজনৰ নেশ্যনেলিটি ইণ্ডিয়ান হ'ব লাগিব। লগতে এজ লিমিট 21 বছৰৰ পৰা 34 বছৰৰ ভিতৰত হ'ব লাগিব। এডুকেশ্যনেল কোৱালিফিকেশ্যনটো হ'ল কেণ্ডিডেটজনে গ্ৰেজুৱেট হ'ব লাগিব 45% মাৰ্ক লৈ আৰু কম্পিউটাৰ নলেজটো জানিব লাগিব। লোকেল লেংগুৱেজ প্ৰফিচিয়েঞ্চিৰ ক্ষেত্ৰত কেণ্ডিডেটজনৰ লোকেল লেংগুৱেজটো ভালদৰে ক'ব আৰু লিখিব পাৰিব লাগিব। এই পদকেইটাৰ বাবে এপ্লিকেশ্যন ফিজটো 650 টকা। এই পদকেইটাৰ বাবে অনলাইন এপ্লাই 29 জানুৱাৰী 2024 পৰা 13 ফেব্ৰুৱাৰী 2024লৈকে কৰি থাকিব পাৰিব। যদিহে আপোনালোকে এই পদকেইটাৰ বাবে এলিজিবল হয় তেতিয়াহ'লে ইয়াতে এপ্লাই কৰি ল'ব পাৰে। এই পদকেইটাৰ সম্পূৰ্ণ ডিটেইলছটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত পাই যাব। তাত যাই এবাৰ চেক আউট কৰি ল'ব। আজিৰ ভিডিঅ'টোত এইখিনি আছিল। যদি ভিডিঅ'টো ইনফৰমেশ্যনেল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু এনেকুৱা ধৰণৰ জব আপডেট নিতৌ পোৱাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।